ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই 153 কেজি গাঞ্জা জব্দ কৰাৰ লগতে আটক কৰে এটা গাঞ্জা সৰবৰাহকাৰী। জানিব পৰা মতে যোৱা নিশা মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে আৰু লালপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আইচি চিত্ৰনীল SI জুবিন কাঠাৰৰ লগত যোৱা এক বৃহৎ আৰক্ষীৰ দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অসম অৰুণাচল সীমান্তৰ বক্সবাৰী নিকটৱৰ্তী জংঘলত অভিযান চলাই জব্দ কৰে ওজন পৰিমাণৰ গাঞ্জাখিনি। আটক মাজবাট থানা এলেকাৰ বৈঠালী গাঁৱৰ জগেন স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে। পিছত জব্দ কৰা গাঞ্জাখিনিৰ লগতে লোকজনক নিশাই মাজবাট থানালৈ লৈ যায়। মাজবাট আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি আটক কৰা লোকজনক ওদালগুৰি আদালতত হাজিৰ কৰোৱায়। গাঞ্জাখিনিৰ আন্তঃৰাজ্যিক বজাৰ মূল্য প্ৰায় 15,30,000 টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰে। আপোনাৰ নাম কি? যোগেন সরকারি। হ্যাঁ, যোগেন সরকারি। আপনার গাঁও? বাইতালি। গাঞ্জাখিনি ক'ৰ পৰা নিয়েছিলে? বুহার পৰা। হ্যাঁ, বুহা। বহা কোন জেগা? বুহাই গাঁৱটো। গাঁৱটো বহা। সেইটো কি অসমৰ নেকি? অসম নহয়। ক'ৰ? এইটো অৰুণাচল। অৰুণাচল। ক'ত লৈ গৈ আছিলে? ওদালগুৰি লৈ যাম বুলি কৈছিল সিহঁতে। ওদালগুৰি। মালিকবিলাক।